মা তোমালৈ মোৰ বহুত মনত পৰি আছে। তুমি য'তে আছা ঘৰলৈ ঘূৰি আহা। এয়া এটি কণমানিৰ মাতৃলৈ অনুৰোধ। নগাঁও জিলাৰ কঠীয়াতলীৰ বৰহোলাৰ জ্যোৎস্না দাস নামৰ এগৰাকী বোৱাৰী যোৱা সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে। কঠীয়াতলী খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ যাওঁ বুলি 5মহীয়া এটি কন্যা সন্তান কোলাত লৈ ওলাই গৈছিল বোৱাৰীগৰাকী। পৰিয়ালৰ লোকে বহু ঠাইত খবৰ লৈও কোনো সংসূত্ৰ নাপাই অৱশেষত আৰক্ষীৰ কাষ চাপে। কণমানি পুত্ৰ অসীমে মাকক বিচাৰি হাবাথুৰি খাই ফুৰিছে। স্বামী বগীৰামৰ এটাই অনুৰোধ, যদি কোনো সদাশয় লোকে মহিলাগৰাকীক দেখা পায় তেন্তে স্থানীয় আৰক্ষী থানাত যোগাযোগ কৰক। তেখেতৰ পত্নী য'তে আছে অতি সোনকালেই ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান পৰিয়ালৰ লোকৰ। যোৱা সোমবাৰ আছিলে, তাৰ দিনাখন ক'লে মোৰ মানে অলপ গাত অলপ পেটৰ বিষ হৈ আছে আৰু লগতে MC হৈ আছিলে 4 দিন। তাৰপিছত মোক ক'লে কঠীয়াতলী মেডিকেলৰ পৰা আহোঁ বুলি। তাৰপিছত মই ক'লোঁ ঠিকে আছে বোলো যোৱা। ময়ো সেই 4দিলৈ কামলৈ গুচি গ'লোঁ। মোৰ গাড়ীতে লৈ যাব বিচাৰিছিলে, মোৰ গাড়ীতে অসুবিধা হ'ল 3টা। তাৰপিছত টমটমত যাম বুলি ক'লে, কোৱাত মই পঠিয়াই দিলোঁ। তাৰপিছত গধূলি আহিছোঁ, ল'ৰাটো স্কুলত থৈ গৈছোঁ মই। গধূলি আহি পাইছোঁ ঘৰত কোনো নাই। ল'ৰাটোক সুধিছোঁ মা আহিল নে? কৈছে নাই আহা। তাৰপিছত ইফালে সিফালে খবৰ কৰিলোঁ মই, চবতে চালোঁ, ক'তো নাপালোঁ মিতিৰ কুটুমত। লাষ্টত মই উপায় নোপায় আৰক্ষী থানাত মই আশ্ৰয় লৈছোঁ। আশ্ৰয় লৈ এতিয়া সেইটো কাৰণে ভাবিছোঁ ক'ত আছে, এতিয়া একো খবৰ খাতি পোৱা নাই, গতিকে আপোনালোকক মাতিছোঁ। ক'ত আছে? জ্যোৎস্না দাস। দিছোঁ। আজি এসপ্তাহ হ'ল, যোৱা সোমবাৰ হৈছে নহয়। পৰিয়ালত চবতে ফোন কৰি মই খবৰ খাতি চবতে লৈছোঁ। তাকে এতিয়া ক'ৰবাত দেখিলে কৰিলে, এতিয়া তাকে যোনে দেখিছে বা যোনে য'তে দেখক তাতে মই ইয়াৰ কণ্টেক্ট নম্বৰটো ইয়াতে দি দিম, আপোনালোকে মোক জনাই দিব। কণ্টেক্ট নম্বৰত হয়তো আৰক্ষী থানা আছে, থানাত জনাই দিলেও মই পাই যাম। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কঠীয়াতলী।